মই আজি উপস্থিত আছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ এটা পানী যোগান আঁচনিত বামুণী পথাৰ পানী যোগান আঁচনি। এই পানী যোগান আঁচনি বিগত প্ৰায় 2 বছৰ ধৰি এনেদৰে বন্ধ হৈ আছে। ইয়াৰ পৰা এই বামুণী পথাৰ অঞ্চলৰ প্ৰায় 200টা পৰিয়ালে বিগত 2 বছৰ ধৰি কোনো ধৰণৰ বিশুদ্ধ খোৱা পানী যোগান লাভ কৰা নাই। কাৰণ আপোনালোকে প্ৰত্যক্ষ কৰিছে বামুণী পথাৰ পানী যোগান আঁচনিৰ চৌহদটো এনেদৰেই ঘন হাবি জংঘলে আৱৰি ধৰিছে আৰু ইয়াৰ পৰাই প্ৰতীয়মান হৈছে সুদীৰ্ঘ দিন ধৰি এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ অধীনৰ বামুণী পথাৰ পানী যোগান আঁচনিটো বন্ধ হৈ আছে। এই আঁচনিটোৰ জৰিয়তে বামুণী পথাৰ অঞ্চলৰ প্ৰায় 200টা পৰিয়ালে বিশুদ্ধ পানী যোগান লাভ কৰিছিল। কিন্তু প্ৰায় 1.5 বছৰ নহয় 2 বছৰ এই আঁচনিটো বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই আঁচনিটোৰ পৰা এই বৃহত্তৰ অঞ্চলটোৰ 200টা পৰিয়ালে কোনো ধৰণৰ বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। তাৰ বিপৰীতে কাণ সাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগেই হওক বা সংশ্লিষ্ট কৰ্তৃপক্ষই হওক। আমাৰ লগত এগৰাকী স্থানীয় সচেতন লোক আছে, তেওঁৰ পৰা জানিম। দাদা, আপোনালোকৰ এই বামুণী পথাৰ আঁচনিটো বিগত প্ৰায় 2.5 বছৰ ধৰি বন্ধ হৈ আছে, আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? গোটেই চৌহদটো হাবি জংঘলে আৱৰি ধৰিছে। হয়, নিশ্চয়কৈ আমি ক'ব পাৰোঁ যে এই কলিয়াবৰ সংমণ্ডলৰ অধীনত বামুণী পথাৰ পানী যোগান আঁচনিখন আজি প্ৰায় 2 বছৰ আগৰ পৰা বিকল হৈ আছে। এই পানী যোগান আঁচনিৰ পৰা আমাৰ বামুণী পথাৰত প্ৰায় 200ৰো অধিক ঘৰৰ মানুহৰ পানী যোগান পাইছিলে আৰু ভালভাৱে চলি আছিলে। কিন্তু বৰ্তমান এইটো বিকল হৈ যোৱাত এতিয়া মানুহে জুৰিৰ পানী খাবলগীয়া অন্ততঃ ইমানখিনি হৈছে। আৰু কাৰোবাৰ 4-5টা ঘৰৰ মাজত যদি এটা কুঁৱা আছে, সেই কুঁৱাৰ পানীও মানুহে নিত্য ব্যৱহাৰ কৰিবলগীয়া কামখিনি কৰি আছে। গতিকে মানুহৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু এই ক্ষেত্ৰত আমি জনস্বাস্থ্য কাৰিকৰী বিভাগ কলিয়াবৰলৈ আমি গৈছিলোঁ, যদিও তেখেতসকলে মানে আবেদন নিবেদন কৰিছোঁ, যদিও আমাৰ এতিয়ালৈকে আমি কোনো ফল দেখা পোৱা নাই। হয়, এনেদৰে দেখা গৈছে হাবি জংঘলেৰে আৱৰি ধৰা বামুণী পথাৰ পানী যোগান আঁচনিটোৰ এই চৌহদটোৱে প্ৰতীয়মান কৰিছে যে দীৰ্ঘদিন ধৰি এই আঁচনিটো বিকল হৈ আছে। ইয়াৰ পৰা কোনো ধৰণৰ সুফল পোৱা নাই। স্থানীয় লোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ বিষয়াক বা কাৰ্যালয়ত গৈ বাৰম্বাৰ অনুৰোধ কৰিছে যদিও তাৰ প্ৰতি তেওঁলোকৰ কাণ সাৰ নাই। এক প্ৰকাৰ চকু মুদা কুলি ভাও তেওঁলোক অৱতীৰ্ণ হৈছে, যাৰ ফলত স্থানীয় প্ৰায় 200টা পৰিয়াল বিশুদ্ধ খোৱা পানী লাভৰ পৰা সুদীৰ্ঘ দিন ধৰি বঞ্চিত হৈ আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।